আমাৰ ঘৰৰ ওচৰৰ এখেতৰ ল'ৰাজন মানে আজি 20 তাৰিখৰ পৰা নাইকিয়া হৈছে। ৰাতিপুৱা স্কুললৈ বুলি ওলাই গৈছিলে, খাই বৈ ধুনীয়াকৈ ওলাই গৈছে। ওলাই যোৱাৰ পাছত মানে গধূলিলৈকে যেতিয়া নাহিলে তেতিয়া ফোন কৰিলে, মাষ্টৰনীলৈ ফোন কৰিলে। মাষ্টৰনীয়ে কৈছে আজি কেইদিনমানৰ পৰা স্কুললৈ অহাই নাই বুলি কৈছে। তাৰপাছতে তেওঁলোকে খবৰ কৰিলে, বহুত জেগাত বিচাৰিলে, বিচাৰি নাপালে। ঘৰৰ সম্বন্ধীয় গোটেই সকলোৰে ঘৰত বিচাৰিলে, নাপালে। লগৰ ল'ৰাবোৰক ঘৰতো বিচাৰিলে, নাপালে যেতিয়া তেতিয়া তেওঁলোকে পাছদিনাখন পুলিচত কমপ্লেইন কৰিলে। কমপ্লেইন কৰাৰ পাছতো এজেহাৰ দিলে। এজেহাৰ দিয়াৰ পাছতো এতিয়ালৈকে কোনো খবৰেই পোৱা নাই। তাৰপিছতে সেইদিনাখন ফেচবুকত এটা পষ্টো দিয়া হৈছিলে, নম্বৰো দিয়া হৈছিলে, কিন্তু এতিয়ালৈকে একো খবৰ পোৱাই নাই। তাৰমানে এতিয়া সেইকাৰণে কোনোবাই যদি তেওঁৰ ল'ৰাজনক যদি কোনোবাই পাইছে বা দেখিছে, তেনেহ'লে তেওঁলোকৰ নাম্বাৰসমূহ দি থোৱা আছে, তেওঁলোকক জনাই দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। 20 তাৰিখ আগষ্ট মাহৰ মই গৌতম চেত্ৰীৰ মাক। তেওঁ স্কুললৈ ইউনিফৰ্ম পিন্ধি ওলাই গৈছিলে। যোৱা সময়ৰ পৰা আৰু ঘূৰি অহা নাই। আমি স্কুলত যেতিয়া খবৰ কৰিলোঁ, গম পালোঁ যে তেওঁ স্কুললৈ যোৱা নাই। স্কুললৈ নোযোৱাৰ কাৰণে তেওঁলোকে ক'লে আৰু আমি থানাতো দিয়া হৈছে। কিন্তু ল'ৰাটোক কোনোবাই যদি দেখে, কোনোবা ব্যক্তিয়ে আমাক এই নাম্বাৰত যোগাযোগ কৰি অলপ সহায় কৰক। আপোনালোকক আগষ্ট মাহৰ 20 তাৰিখৰ পৰা 20 তাৰিখৰ পৰা তেওঁ নিৰ্দেশ হৈ আছে। স্কুলৰ পৰা 8:30 বজাত ৰাতিপুৱা ওলাই গৈছিলে। 8:30 বজাত যোৱা ল'ৰা আৰু আজিলৈকে ঘূৰি অহা নাই। মানে স্কুলৰ ইউনিফৰ্মতে গৈছে, কিতাপ লৈ গৈছে, কাপোৰ বেলেগ নিয়া নাই একো। স্কুলৰ ড্ৰেছ বেগে লৈ গৈছে। ল'ৰাটোৰ এই 16 পূৰা হৈ 17ত সোমাইছে। কোন শ্ৰেণীত অধ্যয়ন কৰি আছে? ক্লাছ 7ত, আদৰ্শ বিদ্যা মন্দিৰ মাৰ্ঘেৰিটা। যোৱা আপোনাৰ 20 তাৰিখে 20/8/2025 তাৰিখে আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ পৌৰসভাৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা এটি সন্তান শিশু 17 বছৰীয়া, সি বিচাৰি পোৱা নাই। তাক আমি আজি 8 দিনমান কমপ্লিট হৈছে। তাৰ নামটো হৈছে গৌতম চেত্ৰী। আৰু কি কয়, আমি ইয়াত আপোনালোকৰ কণ্টেক্ট নম্বৰবোৰ দি থৈছোঁ। যদি আপোনালোক কেনেবাকৈ কোনোবাই যদি পায় বা দেখে, আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব, তেন্তে তেওঁলোকৰ বহুত সুবিধা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।